সিন্ডিকেটৰ বিৰুদ্ধে কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিন্তু সৰবৰাহকাৰীয়ে ন কৌশল ৰচনা কৰি সিন্ডিকেট চলাই আহিছে। আমি গুৱাহাটী ৰেলৱে ষ্টেচনত আছো, ভিডিঅ জাৰ্নেলিষ্ট পল্লৱে আছে, পল্লৱে দেখুৱাব কালি জিআৰপিয়ে বৃহৎ পৰিমাণৰ অবৈধ বাৰ্মিজ চুপাৰী জব্দ কৰিছে আৰু কিছুদিন পূৰ্বে অবৈধ বাৰ্মিজ চুপাৰী এইদৰে জব্দ কৰিছিলে। যিহেতু কাঞ্চনজঙ্ঘা এক্সপ্ৰেছৰ তিনিটাকৈ ডবাত এইদৰে বাৰ্মিজ চুপাৰীখিনি লৈ অনা হৈছিলে আৰু আগৰতলাৰ পৰা পশ্চিমবংগ অভিমুখে এইখিনি বাৰ্মিজ চুপাৰী লৈ অনা বুলি আমি খবৰ লাভ কৰিছোঁ। যিহেতু আগৰতলাৰ পৰা শিয়ালদহ অভিমুখে কাঞ্চনজঙ্ঘা এক্সপ্ৰেছটোকে এই চুপাৰীখিনি লৈ আনিছিলে আৰু ৰাজ্যত যিহেতু ড্ৰাগছ গৰুকে ধৰি বিভিন্ন ধৰণৰ সিন্ডিকেট চলি আছে আৰু সিন্ডিকেটৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে যথেষ্ট কঠোৰ হোৱা দেখা গৈছিলে। কিন্তু সেই সময়তো এইদৰে গাড়ীৰে নহয়, এইবাৰ গাড়ীৰে নহয় ট্ৰেইন যোগে এইদৰে অবৈধ চুপাৰী এইদৰে লৈ অনা হৈছে আৰু কাঞ্চনজঙ্ঘা এক্সপ্ৰেছৰ তিনিটাকৈ ডবাৰ পৰা কালি জিআৰপিয়ে যি নিয়মীয়া তালাচী চলি থাকে সেই নিয়মীয়া তালাচীত জব্দ কৰা হৈছে এইদৰে বৃহৎ পৰিমাণৰ চুপাৰী, যাৰ বজাৰ মূল্য প্ৰায় 1 কোটিৰো অধিক টকা হ'ব বুলি অনুমান কৰা হৈছে। আৰু এই চুপাৰীসমূহ ক'ৰ পৰা কেনেকৈ আহিছিলে আৰু ইয়াৰ লগত জড়িত কোন কোন আছে এইসমূহ এতিয়ালৈকে স্পষ্ট হোৱা নাই। জিআৰপিয়ে ইতিমধ্যে সেইসমূহ অভিযান চলি আছে, কিন্তু কিছুদিন পূৰ্বেও জিআৰপি আৰু আৰপিএফে সেই কাঞ্চনজঙ্ঘা এক্সপ্ৰেছৰ কেইবাটাও ডবাৰ পৰা বৃহৎ পৰিমাণৰ চুপাৰী জব্দ কৰিছিলে আৰু কালি পুনৰ এইদৰে 679 বেগ চুপাৰী জব্দ কৰিছে, যাৰ বজাৰ মূল্য প্ৰায় 1 কোটিৰো অধিক। কিন্তু সিন্ডিকেটৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী কঠোৰ হ'লেও যিকোনো সিন্ডিকেটৰ বিৰুদ্ধে সকলো প্ৰশাসন কঠোৰ হৈছে, কিন্তু সেই সময়তে সিন্ডিকেটৰ যি চোৰাং সৰবৰাহকাৰীয়ে ন কৌশল ৰচনা কৰি কিন্তু এইদৰে সিন্ডিকেট চলাই আহিছে। আৰু কালি গুৱাহাটীত যি বাৰ্মিজ চুপাৰী জব্দ কৰিছে এই মুহূৰ্তলৈকে কোন এই বাৰ্মিজ চুপাৰী সৰবৰাহৰ লগত জড়িত এই সকলো তথ্য লাভ কৰা নাই। কিন্তু নিয়মিতভাৱে বিগত এসপ্তাহত 3বাৰকৈ এইদৰে গুৱাহাটী ৰেলৱে ষ্টেচনত বাৰ্মিজ চুপাৰী জব্দ কৰিছে জিআৰপি আৰু আৰপিএফে।